হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আজি স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো একদম পূৰা আৰম্ভ কৰিছোঁ একদম ভকা পিঠাৰ পৰা। আপোনালোকৰ ইবাগে কি বুলি কয় জনাবচোন। আমাৰ নলবেইৰা ভাষাত আমি ভকা পিঠা বুলি কওঁ। আৰু এয়া ভকা পিঠাৰ আৰম্ভ কৰিছোঁ। এখন তেতলাত ঢাকান, এই তেতলাত ঢাকানখনতে আমি ভকা পিঠাটো দিম। আৰু এয়া গুড়া একদম পূৰা মই দি আছোঁ। বৰমা বনাই আছিল, বৰমাৰ লগত অলপ সহায় সহযোগিতা কৰি দিছোঁ। নিজেও শিকা হ'ল, বনোৱাও হ'ল। তাৰ পাছত আমি আহিছোঁ গাঁৱৰ এপি ৰাইজ। গাঁৱৰ এপি যিহেতু আমি আৰু কাম চাম কৰিব হেলা নকৰোঁ আৰু লাজো নকৰোঁ। যিকোনো কাম হ'লিয়ে কৰিব পাৰোঁ। বিশেষকৈ মই পাৰোঁ, বেলেগতো নাজানো। মই কিন্তু চব কামেই কৰিব পাৰোঁ দিয়ক ৰাইজ। লাজো নকৰোঁ, ক'তো ভয়ো নকৰোঁ। আৰু এয়া ভকা পিঠা। আৰু এই বৰ্তমান এটা হৈছিলে, কি ধুনীয়াকৈ বুন্দিয়া চুন্দিয়া দিছি বৰমাই একদম পূৰা। এই লালা যাই দুটাই হ'ল ভকা পিঠা। আৰু একদম পূৰা ৰঙীয়া হালধা ৰঙা হেৰি দিছে। আৰু এই বস্তুটো দেখছেনে, এইটো বস্তু হৈছে মেইন বস্তু একদম। আৰু এয়া তেতলাৰ মুখত এটা সোপা দিছে। এই সোপাটো যদি নেদে জীৱনত পিঠা নহয় আৰু ৰাইজ। আৰু তেতলাৰ ভিতৰত পানী দিছে, কিছুমানে নাজানিব পাৰে। তেতলাৰ ভিতৰত পানী দিছে, ভকভকে উতলাইছে তেতলাৰ পানীখিনি। আৰু যেতিয়া ভকভকে উতল আহিব তেতিয়া পিঠাকেইটা এনেকৈ বনাই আছোঁ। তো তেতলাৰ ঢাকনখনত দিছোঁ, দি কিনে এখন পাতল কাপোৰ একদম পূৰা পিঠাখন এনেকৈ ঢাকি দিব। দি কিনে অলপ হেৰি আনকৈ পেইচা দিব। দি কিনে তেতলাৰ মুখত পিঠাটো এনেকৈ হেঁচি কিনে সোমাই দিব। মস্ত হেঁচি দিব নালাগে, লাহে লাহে এনেই আৰু দিব আৰু, যাতে হাৱাটো কয় দিও ওলাই নাযায়। তাৰপাছত আমাৰ পিঠা ছাকচেছফুল হ'ব। আৰু আমাৰ বৰমাই বিৰাট ডিজাইনাৰ মানুহ। এইগিলা কি পিঠাৰ ওপৰত দুটামান বুন্দিয়া আছিল, এই বুন্দিয়াকেইটা ৰঙা নীলা হালধা কৰি কিনে পিঠাত দিছি। আৰু এই পিঠা ৰঙা নীলা হালধাৰ পিঠা হ'লেও খাব। আৰু আমাৰ অৱশেষতে 4টা পিঠা হ'ল আৰু আছিল। কেইটামান ভাংচিও আৰু কেইটামান খালাকৈ ইতিমধ্যে আমাৰ ভক্ষকে। আৰু এয়া ৰঙা নীলা হালধা কি ধুনীয়া দেখা পায়, খাং খাং লাগছি না ৰাইজ ক'বচোন। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট